উদ্দেশ্য হৈছে আজিৰ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে মাননীৰ ঠাইত আমাক মজুৰি দিব লাগে। দ্বিতীয় কাৰ্যসূচী হৈছে আমাৰ যি ন্যূনতম মাননী দি আছে তাৰ পৰিৱৰ্তে আমাক 26,000 আমাৰ বৰ্ধিত মাননী দিব লাগে। তাৰোপৰি আমাক চতুৰ্থ শ্ৰেণী হিচাপে আমাক কাম কৰাই আছে, আমাক তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিয়োগ কৰিব লাগে। তাৰোপৰি আমাৰ কাৰ্যসূচী হৈছে যিবিলাক আমাৰ খালী পদ আছে, কৰ্মী সহায়িকাৰ খালী পদ আছে, সেইবিলাক পদত কৰ্মীৰ ঠাইত সহায়িকাক নিয়োগ কৰক আৰু কৰ্মীবিলাকক মুখ্য সহায়িকা পদলৈ পদোন্নতি কৰি আমাৰ কামনাবিলাক আমাৰ প্ৰতিবাদী কাৰ্যসূচী সফল কৰক। তাৰ বাবে মই আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে মই চৰকাৰক অৱগত কৰিছো। আমাৰ দ্বিতীয় অৰ্থাৎ অৱহাৰী কৰ্মী সহায়িকাসকলৰ MPS পইচাটো আজি পৰ্যন্ত হোৱা নাই। তেওঁলোকে যিখিনি MPS পাব লগা আছে সেইখিনি তেওঁলোকক অনতিপলমে মুকলি কৰি দিব লাগে, কাৰণ তেওঁলোকে মৃত্যুৰ পিছত MPSটো আমাৰ প্ৰয়োজন নাথাকে। থাকে যদি উপভোগ কৰিব বেলেগ ল'ৰা ছোৱালী, কিন্তু জীৱিত কালতে তেওঁলোকে এইখিনি পালে অন্তত তেওঁলোকে যে কঠোৰ পৰিশ্ৰম কৰিছিল সেইখিনিৰ সফলতা বুলি তেওঁলোকে অলপ নিজকে সন্তুষ্টি লাভ কৰিব পাৰিব। নিশ্চয়কৈ দেশৰ প্ৰত্যেক ৰাজ্যৰে আশা অংগনবাড়ী কৰ্মী সহায়িকাসকল তেওঁলোকৰ দাবী সম্পূৰ্ণৰ বাবে দাবী উত্থাপন কৰি আহিছে। একেধৰণে অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলেও তেওঁলোকৰ দাবী সম্পূৰ্ণৰ বাবে কেন্দ্ৰ চৰকাৰক আৰু ৰাজ্য চৰকাৰক তেওঁলোকৰ দাবীসমূহ সম্পূৰ্ণ কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে। তেওঁলোকৰ দাবী মাননীৰ সলনি মজুৰি 26,000 টকা, পেঞ্চন নিয়মীয়াকৰণ এই সকলোক লৈ তেওঁলোকে দাবী উত্থাপন কৰিছে। এই দাবীসমূহ কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে কেতিয়া গ্ৰহণ কৰিব বা তেওঁলোকৰ এই আন্দোলনৰ ফলত তেওঁলোকৰ দাবীসমূহ সম্পূৰ্ণ হ'বনে নাই, এই সকলোবোৰ আপোনালোকে আপডেট পাই থাকিব মোৰ চেনেল যোগেদি। আপোনালোকে এই সকলোবোৰ আপডেট পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ল'ব লাগিব, এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।